বন্ধুসকল, ইতিমধ্যে আৰম্ভ হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট সিৰিজ আৰু প্ৰথম টেষ্ট মেচৰ প্ৰথম দিন ভাৰতীয় দলে দিনৰ শেষত ভাল খেল প্ৰদৰ্শন কৰিলে আৰু প্ৰথম ছেছনত ভাৰতীয় দলৰ ওপৰত যি ধৰণে বাংলাদেশৰ বলাৰসকলে বলিং কৰিছিল আৰু ফাৰ্ষ্ট ছেকেণ্ড দুয়োটা ছেছনতে ভাল বলিং কৰি ভাৰতীয় দলক যি আঘাত দিছিল সেই আঘাতৰ পৰা এনে লাগিছিল যেন হয়তো এই মেচখনত ভাৰতীয় দলৰ ২৫০ ৰান কৰাটো অতি কষ্টকৰ হ'ব, কিন্তু পিছলৈ দিনৰ শেষত ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই দুয়ো মিলি যি এটা পাৰ্টনাৰশ্বিপ কৰিছিল সেই পাৰ্টনাৰশ্বিপৰ বলতেই যেন মেচৰ সকলো প্ৰেক্ষাপট বদলি গৈছে আৰু এই পাৰ্টনাৰশ্বিপৰ বলতেই হয়তো মেচখনত বাংলাদেশ দল আৰু কামবেক কৰিব পাৰিব সেয়া সন্দেহ আছে। প্ৰথমতেই বাংলাদেশে ভাৰতীয় দলৰ কেৱল মাত্ৰ ৩৪ ৰানৰ ভিতৰতেই ৩টা উইকেট লৈছিল আৰু ইয়াৰ পিছতেই যশস্বী জয়সৱাল আৰু ঋষভ পান্থৰ মাজত এটা ৪৮ ৰানৰ এটা পাৰ্টনাৰশ্বিপ হৈছিল আৰু এই পাৰ্টনাৰশ্বিপৰ বলতেই সুস্থিৰ স্থিতিত আহিব পাৰিছিলে ভাৰতীয় দলে। কিন্তু পিছলৈ পুনৰ এবাৰ লাঞ্চ ব্ৰেকৰ পিছত বাংলাদেশৰ বলাৰসকলে উপৰ্যুপৰি ঋষভ পান্থ আৰু জয়সৱালক আউট কৰাৰ পিছতেই পুনৰ এবাৰ বেটিং কোলেপছৰ সন্মুখীন হৈছিল ভাৰতীয় দলৰ আৰু এটা সময়ত জয়সৱাল আৰু ঋষভ পান্থে ভাল খেলি আছিল আৰু জয়সৱালেও যি প্ৰপাৰ টেষ্ট ইনিংছ খেলাৰ এটা পৰিদৰ্শিতা দেখুৱালে আৰু এটা টেষ্ট ইনিংছ কেনেকৈ খেলিব লাগে সেয়া কৰি দেখুৱালে আৰু প্ৰেছাৰ ছিচুৱেশ্যনত পিচ একেবাৰে ইমান সহজ নাছিল আৰু প্ৰথম অৱস্থাৰ পৰাই বাংলাদেশৰ ফাষ্ট বলাৰসকলে বল ছুইং আৰু মুভ কৰিব পাৰিছিল। তেনে ক্ষেত্ৰত বেটিং কৰাটো অতি কঠিন আছিল আৰু সেই কঠিন পৰীক্ষাত জয়সৱালে নিজৰ দক্ষতা দেখুৱাই পাছ কৰিছিলে আৰু অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিলে। শেষলৈ দুৰ্ভাগ্যবশতঃ আউট হৈছিলে ৫৬ ৰানৰ স্কৰত, কিন্তু ইয়াৰ আগতে ভাৰতীয় দলক এটা সুস্থিৰ স্থিতিত আনিছিলে যশস্বী জয়সৱালে। জয়সৱাল আউট হোৱাৰ পিছতো কে এল ৰাহুল আৰু ঋষভ পান্থেও কম সময়তে আউট হৈছিল আৰু ভাৰতীয় দলৰ স্ক'ৰ কেৱল মাত্ৰ ১৪৪ ৰানৰ ভিতৰতে ৬ উইকেট হৈছিল। কিন্তু ৰবীন্দ্ৰ জাদেজা আৰু ৰবিচন্দ্ৰন অশ্বিনৰ মনস্থ যেন বেলেগ আছিলে আৰু দুয়ো মিলি ১৭৫ ৰানৰ যি এটা পাৰ্টনাৰশ্বিপ কৰিছিল আৰু এই যুটিৰ ফলতেই দিনৰ শেষলৈ বাংলাদেশ দলে যি সময়ত ভাৰতীয় দলৰ ওপৰত আধিপত্য বজাই ৰাখিছিল আৰু ভাৰতীয় দলে বেকফুটলৈ চলি আছিল আৰু ঠিক তেনে সময়তে দুয়োৰে এই পাৰ্টনাৰশ্বিপৰ বলতে ভাৰতীয় দলে দিনৰ শেষলৈ ফ্ৰণ্ট ফুটত চলি আহিছে আৰু মেচৰ যেন সকলো নিয়ন্ত্ৰণ ভাৰতীয় দলৰ হাতলৈ আহি পৰিছে। ক্ৰেডিট দিব লাগিব ৰবিচন্দ্ৰন অশ্বিনে সেই কঠিন পিটছত যি ধৰণে বেটিং কৰিছে আৰু দিনৰ শেষলৈ কেৱল মাত্ৰ ১১২ ৰান কৰি ১০২ ৰানত অপৰাজিত হৈ আছে। অশ্বিনৰ লগতে ৰবীন্দ্ৰ জাদেজাই যি ধৰণে পাৰ্টনাৰশ্বিপ কৰাত সহায় কৰিছিলে আৰু প্ৰপাৰ টেষ্ট ইনিংছ খেলি দেখুৱাই দিলে আৰু ৮৬ ৰানৰ যি এটা অপৰাজিত ইনিংছ খেলি অশ্বিনৰ লগত এটা পাৰ্টনাৰশ্বিপ কৰি ভাৰতীয় দলক ৩৩৯ ৰানলৈ স্ক'ৰ লৈ আহিলে, সেয়া ক্ৰেডিট দিব লাগিব আৰু অশ্বিন জাড্ডুৰ এই যুটিৰ ফলতে বাংলাদেশ দলে যেন মেচৰ যি মোমেণ্টাম আছিল সকলো মোমেণ্টাম ভাৰতীয় দলৰ হাতলৈ শ্বিফ্ট কৰি আনিছিলে দুয়ো মিলি। দুয়োৰে এই বেটিঙৰ মূলতে ভাৰতীয় দলে যদিহে ৪০০ ৰানৰ স্ক'ৰ পাৰ কৰিব পাৰে তেনেহ'লে হয়তো বাংলাদেশ দলে এই মেচখন চতুৰ্থ দিনত বা তৃতীয় দিনতে পৰাজয়ৰ সন্মুখীন কৰিব লাগিব, কাৰণ পিচ যিমানে সময় যাব সিমানেই পিছলৈ স্পিন ফ্ৰেণ্ডলি হৈ উঠিব। চেন্নাইৰ পিচ আমি সকলোৱে জানো যে স্পিন ফ্ৰেণ্ডলি পিচ হয়, কিন্তু আৰম্ভণিত কিছু সময় ফাষ্ট বলাৰসকলে বল ছুইং কৰিবলৈ পাইছিল যদিও পিছলৈ ফ্লেট উইকেট হৈ গৈছিল আৰু সম্পূৰ্ণ বেটিং ফ্ৰেণ্ডলি হৈ গৈছিল যদিও দ্বিতীয় দিনত পিচখন লাহে লাহে যেন ধূলি উঠা দেখা যাব আৰু যিমানেই দিন আগুৱাই যাব সিমানেই বল টাৰ্ণ হোৱা দেখা যাব আৰু চতুৰ্থ ইনিংছত বাংলাদেশৰ দৰে দলক এই পিটছত বেটিং কৰা ইমান সহজ নহ'ব আৰু বাংলাদেশে যে টছত জিকি ভাৰতীয় দলক বেটিঙৰ কাৰণে আমন্ত্ৰিত জনাইছিল সেয়া যে ভুল সিদ্ধান্ত আছিলে, সেয়া বাংলাদেশ দলে যেতিয়া বেটিং কৰিব আহিব তেতিয়া যেন সেয়া অনুভৱ কৰিব বাংলাদেশ দলে। বন্ধুসকল, আজিলৈ প্ৰথম দিনৰ মেটচ প্ৰিভিউ এয়াই আছিল। আশা কৰিম আমি দ্বিতীয় দিন ৰবিচন্দ্ৰন অশ্বিনেও নিজৰ স্ক'ৰ দীঘলীয়া কৰক আৰু অশ্বিনৰ লগতে ৰবীন্দ্ৰ জাদেজাও শতক অৰ্জন কৰক, তাৰে কামনা কৰি আজিলৈ ইয়াতেই সামৰিলোঁ। ধন্যবাদ।